পুলিশ পইণ্টৰ পৰা এই আই বিলৈকে এইটো ষ্টেজত আমি ক্লিয়াৰ কৰিছোঁ। এইটো একচুৱেলি ইয়াতে ভালেমান দোকান আছিলে। এইটো ষ্টেজত আপোনাৰ 44খন দোকান আছিলে, PWD ফুটপাথত আছিলে পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ বনাই। আৰু এইটো ষ্টেজতো তেনেকৈ আপোনাৰ 24খন দোকান আছিলে এই আই বি ৰোডৰ পৰা হল মাৰ্কেটলৈকে। তো এইটো ষ্টেজ আপোনাৰ আজি 15-20 দিন আগত আমাৰ যিখিনি দোকানী আছিলে ইয়াতে তেওঁলোকক আমাৰ চাৰ্কল অফিচৰ পৰা নটিচ চাৰ্ভ কৰিলে আৰু তেওঁলোকে খুব সুন্দৰভাৱে নিজেই তেওঁলোকে ভাঙি লৈ গৈছিল। তাৰপিছত বাকী ৰোৱা জেগাটো যিহেতু PWD ডিপাৰ্টমেণ্টৰ মাটি হয় তেওঁলোকে ক্লিয়াৰ কৰিলে। ঠিক তেনেকুৱা ধৰণে আজি এইটো ষ্টেজতো তাৰমানে আমাৰ চাৰ্কল অফিচাৰৰ ফালৰ পৰা নটিচ দিয়া গৈছিলে PWD মানে ৰিকুৱেশ্যন মতে। একৰ্ডিংলি তেওঁলোকেও তেনেকৈ এই যোৱা 2-3 দিনত ভাঙি লৈ গুচি গ'ল। 26 তাৰিখে আমি চাৰ্কল অফিচত আমাৰ OC সাহেব আছিলে, আমাৰ DSP আছিলে, আমাৰ চাৰ্কল অফিচাৰ মই প্লাছ আমাৰ গোটেইখিনি দোকানী তাতে আছিলে। তেওঁলোকৰ আমি কথাটো বিশদভাৱে আলোচনা কৰি তেওঁলোককো বুজাই দিলোঁ যে আপোনালোকে নিজে লৈ যাওক, নহ'লে আমি আৰু এনেকৈ মেচিনাৰী লগাই ভাঙিলে আপোনালোকৰ লোকচান হ'ব। কাৰণ PWDৰ মাটিটোৰ মানে প্ৰয়োজন আছে। তো তেনেকৈ আমাৰ লগত কোঅপাৰেট কৰিছে, কৰি তেওঁলোকক ধুনীয়াকৈ ভাঙি লৈ গ'ল। দেখিছে আপোনালোকে। এতিয়া জাষ্ট আমি ফ্ল'ৰ কিবা যিখিনি এক্সিষ্টিং এৰিয়া আছে আৰু সেইখিনি আমি ক্লিয়াৰ কৰি আছোঁ আজি। কলকাছিয়া বুলি নহয়, গোটেই ডিষ্ট্ৰিক্টতে এনেকুৱা ধৰণৰ কিছুমান ইলিগেল ষ্ট্ৰাকচাৰ্ছ কিছুমান আছে। এইটো একচুৱেলি মই আগৰবাৰো কৈছোঁ যে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ এটা আছে, UP নে কি আছিলে, ফালদি মানে ৰোড এক্সিডেণ্ট কেছ লৈ পেলাই। বেচিকেলি এতিয়া আপোনালোকে দেখিছে ৰাস্তাটো খুব ধুনীয়া বহল হৈ গ'ল, বা এতিয়া PWD ৰাস্তাটো বহল কৰিব পাৰিব বা চাৰ্কিঙৰ কাৰণে সুবিধা হ'ব। আৰু চবচে ইম্পৰ্টেণ্টলি আপোনাৰ এই হস্পিটেল এখন CHC 1956ৰে হস্পিটেল, এইখন 1955ৰে হয়। তো এইখন গোটেই দোকানৰ কাৰণে এটা কাভাৰ হৈ আছিলে, তাৰমানে এটা ছাফোকেটেড হৈ আছিলে। এতিয়া পৰিৱেশটো ভাল হ'ব, আপোনালোকে থাকিব ইয়াতে। তো তেনেকৈ কলকাছিয়া বুলি নহয়, গোটেই ডিষ্ট্ৰিক্টতে আছে কিছুমান। আমি পৰ্যায়ক্ৰমে চাৰ্কল অফিচাৰবিলাকৰ পৰা ৰিপৰ্ট পালে এইটো DC ছাৰ SP ছাৰে আলোচনা কৰিব। আলোচনা কৰি আমাক যি ধৰণে সিদ্ধান্ত দিয়ে সেই ধৰণে আমি আগবাঢ়িম। আৰু প্ৰশাসনক অভিনন্দন জনাইছোঁ, কাৰণ এইখিনি ৰাস্তা অহা যোৱা কৰাত আমাৰ বৰকৈ অসুবিধাৰ সন্মুখীন হওঁ। আমি এটা গাড়ী যাওঁতে আৰু আন এটা গাড়ী পাৰ হওঁতে কেতিয়াবা ৰৈ থাকিবলগীয়া হয়, যাৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে খুবেই মংগলজনক, বহুত ভাল কাম হৈছে। যাৰ বাবে আমি প্ৰশাসনক অভিনন্দন জনাইছোঁ। আৰু আমাৰ কাৰণেও ভাল হৈছে, যাতায়াতৰ কাৰণেও সুবিধা হ'ব, আমাৰ যিবিলাক ব্যৱসায় আছে এওঁলোকৰো সুবিধা হ'ব, ৰাইজৰো সুবিধা হ'ব। যিহেতু এইটো এটা বজাৰ, এই বজাৰত অলপ আহল বহল ৰাস্তা নহ'লে আমাৰ ৰাইজৰ বৰকৈ অসুবিধা হয়। তাৰ বাবে আমি বৰকৈ সুখী হৈছোঁ। হয়, আপোনালোকে দেখিছে আমাৰ কলগছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমাৰ যোনটো IB ৰোডৰ পৰা যোনটো হল মাৰ্কেট যোৱা ৰাস্তা, তাতে আমাৰ যোনটো মানে ইলিগেল ষ্ট্ৰাকচাৰ আছিলে PWD ৰাস্তাৰ বাবে সংৰক্ষিত মাটিত, তাত আমাৰ আজি 12খন দোকান 24খন দোকান মানে হেৰি কৰা হৈছে, ৰিমুভ কৰা হৈছে তেওঁলোকক। আৰু ইয়াতে আমি নটিচ দিছিলোঁ তেওঁলোকক। নটিচ দিয়াৰ পিছত 24 তাৰিখে আমাৰ ADC ছাৰ লেভেলতো তেওঁলোকৰ লগত এখন মিটিং কৰা হৈছে, ডিপাৰ্টমেণ্টেল তেওঁলোকক মতা হৈছে, তেওঁলোকক বুজাই দিয়া হৈছে। বুজাই দিয়া পিছত তেওঁলোকে কিন্তু উইলিংলিয়ে নিজে ভাঙিছে। তেওঁলোকে সহায় মানে প্ৰশাসনৰ লগত সহযোগ কৰিছে। তেওঁলোকে দেখা গৈছে যে নিজেই তেওঁলোকে ষ্ট্ৰাকচাৰখিনি লৈ গৈছে। বাকী যিখিনি আছে আপোনালোকে দেখিছে, আমি এইখিনি ৰাস্তাৰ লগত মিলাই সমান কৰি পেলাই হেৰি কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু হয়, আপোনালোকে দেখিছে এইটো কলগছিয়া বুলি নহয়, গোটেই মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতে যিখিনি ৰাস্তাৰ কিনাৰৰ যিখিনি সংৰক্ষিত মাটি আছে, তাত দেখা যায় যে বহুতো এনেকুৱা ধৰণৰ ইলিগেল ষ্ট্ৰাকচাৰ দেখা যায়। সেইখিনি পৰ্যায়ক্ৰমে ভাঙি থকা হৈছে। আৰু এই সন্দৰ্ভত আমাৰ জিলা আয়ুক্ত মহোদয়ৰ যোনটো DRSC মিটিং হয়, তাতে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো এটা অৰ্ডাৰ আছে, সেই অৰ্ডাৰ মানে কমপ্লেইনছ কৰি পেলাই আমাৰ যিটো ফালাদি ইনচিডেণ্টছ হৈছিলে, সেইটো কমপ্লেইনছ কৰি পেলাই এইটো পৰ্যায়ক্ৰমে কৰি থকা হৈছে।